এই ভিডিঅ'টো প্ৰেগনেণ্ট মহিলাসকলৰ কাৰণে খুব বেছি ভালদৰে মন দি শুনিব কিয়নো তেওঁলোকৰ জীৱন মৃত্যুৰ লগত জড়িত এটা ভিডিঅ' গতিকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব প্ৰথমে কৈছোঁ শেষলৈকে চাব প্ৰথমে কথা হ'ল যে প্ৰেগনেণ্ট লেডিসকলৰ যিকোনো এটা যদি প্ৰব্লেম হয় কমপ্লিকেশ্যন বেছি হয় মানে প্ৰেগনেঞ্চি পিৰিয়ডত যদি তেওঁলোকৰ কিবা এটা ডিজিজ হয় তেতিয়াহ'লে তেওঁলোকৰ কমপ্লিকেশ্যন বাঢ়ি যায় যিহেতু তেওঁ প্ৰেগনেঞ্চি কেৰি কৰি থাকে সেইকাৰণে সেইখিনি সময়ত যিকোনো ধৰণৰ মেডিচিন বা ট্ৰিটমেণ্ট কৰিব নোৱাৰে বহুতখিনি চাই চিতি মেডিচিন দিব লগা হয় যাতে তেওঁৰ গৰ্ভস্থ সন্তানৰ একো ক্ষতি নহয় গতিকে যিকোনো মেডিচিনো দিব নোৱাৰি যিকোনো ধৰণৰ মানে চিৰিয়াছনেছ যদি বাঢ়ি যায় তেতিয়াহ'লে যেনেকুৱা ট্ৰিটমেণ্ট দিব লাগে তেনেকুৱা ট্ৰিটমেণ্ট আমাৰ চিকিৎসকসকলে দিব নোৱাৰে গতিকে তেনেকুৱা এটা কেছৰ কথা মই ক'বলৈ গৈ আছোঁ এই কেছটোৰ বিষয়ে আপোনালোকে ভালকৈ মন কৰিব যিহেতু প্ৰেগনেঞ্চিত মেক্সিমাম লেডিয়ে এক্সপিৰিয়েঞ্চ কৰে ভমিটিং হয়নে তেওঁ যেতিয়া ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত থাকে প্ৰথম 3 মাহ তেওঁ ৰাতিপুৱা সময়ত মৰ্ণিং ছিকনেছ হয় বমিটিং হয় খাবলৈ মন নাযায় বা তেনেকুৱা বমি হৈ যায় খালে তেনেকুৱা কিছুমান চিমটম থাকে কিন্তু সেই প্ৰব্লেমটো যেতিয়া খুব বেছি হৈ থাকিব বা থ্ৰুআউট হোল টাইমখিনি মানে প্ৰেগনেঞ্চিৰ গোটেই সময়খিনি যেতিয়া এই প্ৰব্লেমটো আপুনি পায়েই থাকিব মহিলাগৰাকীয়ে এই প্ৰব্লেমটোত মানে ভুগি থাকিব তেতিয়াহ'লে হয়তো ইয়াৰ কাৰণ এটা বেলেগ হ'ব পাৰে ঠিক তেনেকুৱা এটা কেছ হৈছিলে কেছটো ICUত এডমিট হৈছিলে আৰু মহিলাগৰাকী আছিলে 28 ইয়াৰ্ছৰ 8 মান্থছৰ প্ৰেগনেণ্ট লেডি আছিলে তেওঁ খুব বেছি ভমিটিং হয় খোৱা বোৱা কৰিলেও ভমিটিং হয় নাখালেও ভমিটিং হয় আৰু তেওঁ খুব বেছি ভোক নালাগে ইনডাইজেশ্যন হয় এনেকুৱা কিছুমান প্ৰব্লেমত ভুগি আছিলে আৰু তেওঁক যেতিয়া ভালদৰে পৰীক্ষা নিৰীক্ষা কৰা হ'ল আফটাৰ ICU মানে এডমিশ্যন তাৰপিছতে তেওঁ আচল যিটো প্ৰব্লেম ওলাল সেইটো হ'ল তেওঁৰ হেপাটাইটিছ ই হৈছে আৰু হেপাটাইটিছ ই হ'ল মানে আমাৰ খুব বেছি কণ্টামিনেটেড যেতিয়া আমি খোৱা বস্তু বা আমি ড্ৰিংকিং ৱাটাৰ অলপমান যেতিয়া দূষিত বা সংক্ৰমিত যেতিয়া আমি খাদ্য খাওঁ বা পানী খাওঁ তেতিয়াহ'লে আমাৰ হেপাটাইটিছ ই হ'ব পাৰে আৰু হেপাটাইটিছ ই আমাৰ জেনেৰেল যিবিলাক মানুহৰ দেহত যদি আমাৰ ধৰা পৰে তেতিয়াহ'লে সি ইমানো বেছি প্ৰব্লেমেটিক নহয় বা ছিৰিয়াছ নহয় সেই হেপাটাইটিছ ইটো আমাৰ জেনেৰেল মানুহৰ দেহত 6 পৰা 4 সপ্তাহৰ ভিতৰত নিজে ভালো হৈ যাব পাৰে আৰু উইথ ট্ৰিটমেণ্ট সম্পূৰ্ণভাৱে নাইকিয়া হৈ যায় কিন্তু যেতিয়া এগৰাকী প্ৰেগনেণ্ট লেডিৰ দেহত হেপাটাইটিছ ই দেখা পোৱা যায় বা সেই প্ৰেগনেণ্ট লেডিগৰাকী হেপাটাইটিছ ইত ভুগি থাকে তেতিয়াহ'লে আটাইতকৈ বেছি ডেঞ্জাৰাছ হয় তেওঁৰ নিজৰ লাইফটো ছেভ কৰাটো বহুত বেছি কঠিন হৈ পৰে বা তেওঁৰ যিটো বেবী কেৰি কৰি থাকে গৰ্ভস্থ সন্তানটোৰ বহুত বেছি প্ৰব্লেম হ'ব পাৰে তেওঁ গৰ্ভস্থ সন্তানটোৰ ক্ষেত্ৰতো কমপ্লিকেশ্যন আহি যায় গতিকে সেই প্ৰেগনেণ্ট লেডিগৰাকীৰ বাৰু পিছত কি হ'ল প্ৰিমেচিয়ৰ ডেলিভাৰী হৈ গ'ল আৰু ততাতৈয়াকৈ চিকিৎসা লৈ পেলাই বা ICU কেয়াৰ ভালদৰে লৈ পেলাই মহিলাগৰাকী আৰোগ্য হ'ল কিন্তু এনে ক্ষেত্ৰত কি হয় আৰু মহিলাগৰাকীৰ যেতিয়া হিষ্ট্ৰী লোৱা হৈছিলে তেতিয়া গম পোৱা গৈছিল যে তেওঁ যিহেতু প্ৰেগনেঞ্চি সময়ত ক্ৰেভিং থাকে ন যিকোনো বস্তু খাবলৈ মন যায় কিছুমান বস্তু দেখিলে খাবলৈ মন যায় বা আগতে যিবিলাক বস্তু আমি খাবলৈ ভাল নাপাওঁ সেইবিলাক প্ৰেগনেঞ্চি টাইমত ভাল লাগে তো তেনেকুৱা ক্ৰেভিং আছিলে তেওঁৰ বা মেক্সিমামৰে থাকে তো তেওঁ বেছি সময় কি কৰিছিলে বাহিৰৰ পৰা বস্তু অৰ্ডাৰ কৰি খাইছিলে বা ষ্ট্ৰীট ফুড খাইছিলে তেওঁ যি ভাল লাগে তেওঁ ওলাই গৈ খাইছিলে আৰু বহুত সময় ধৰি সেইটো চলি আছিলে আৰু প্ৰেগনেঞ্চি ক্ৰেভিঙৰ কাৰণে তেওঁৰ ঘৰৰ মানুহে সেইখিনি এলাউ কৰিছিল বা তেওঁ তেনেকৈ যি মন যায় তেতিয়া খাইছিলে কিন্তু সেই তাৰ পৰাই একচুৱেলি তেওঁৰ ইনফেকশ্যনটো হোৱা বুলি চিকিৎসকে ধাৰণা কৰিলে কিয়নো যিহেতু হেপাটাইটিছ ই ইনফেকশ্যনটো খোৱা বস্তুৰ পৰাই আহে দূষিত পানী বা দূষিত খোৱা বস্তু আৰু সেইটো যেতিয়া কণ্টামিনেটেড খাদ্য খায় বা পানী খায় তেতিয়া তাৰ পৰা যিহেতু হেপাটাইটিছ ইটো হয় গতিকে ইয়াৰ পৰা শিকিব লগা এটাই কথা আছে যে প্ৰেগনেণ্ট মহিলাসকলে তেওঁৰ যিখিনি গৰ্ভ অৱস্থাৰ সময়খিনি সেই সময়খিনিত বাহিৰৰ খাদ্য যিমান পাৰে এভইড কৰিব লাগে যদি ইনফেকশ্যন নহয়তো কথা নাই কিন্তু যদি তেওঁৰ হেপাটাইটিছ ই ইনফেকশ্যন হৈ যায় তেতিয়াহ'লে হেপাটাইটিছ ই ইনফেকশ্যন এগৰাকী প্ৰেগনেণ্ট লেডিৰ কাৰণে জীৱননাশী হ'ব পাৰে আৰু তেওঁৰ নিজৰ জীৱনো এই ক্ষেত্ৰত হেৰুৱাব লগা হ'ব পাৰে আৰু তেওঁ গৰ্ভস্থ সন্তানকো হেৰুৱাব লগা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত এটাই কথা ক'ম যে গৰ্ভৱতী মহিলাসকলে নিজৰ ঘৰতে যি মন যায় যিমানটো পাৰে নিজৰ ঘৰতে হোমমেড বস্তু খাবলৈ চেষ্টা কৰক চ'ৰ্চটো চাব আপুনি য'ৰ পৰাই নাখায় খুব ভালদৰে চ'ৰ্চটো চাই ল'ব যাতে হাইজেনিক হয় আৰু আপুনি যিমানটো পাৰে ঘৰত ৰন্ধা খাদ্য খোৱাই ভাল লগে ৰান্ধি লগে খোৱা খাদ্যই ভাল তেতিয়া আপোনাৰ ইনডাইজেশ্যনো নহ'ব
আপোনাৰ গেষ্ট্ৰাইটিছৰ প্ৰব্লেমো নহ'ব, কনষ্টিপেশ্যনো নহ'ব, লগতে আপুনি এনেকুৱা ইনফেকশ্যনসমূহৰ পৰা বাচি থাকিব পাৰিব। আৰু 9টা মাহহে, এই 9টা মাহ যদি আপুনি নিজকে অকণমান কণ্ট্ৰল কৰিব পাৰে, যিখিনি ক্ৰেভিং থাকে সেইখিনি ক্ৰেভিং আপুনি ঘৰতে খাদ্যবস্তুখিনি তৈয়াৰ কৰি খাবলৈ চেষ্টা কৰক। কিয়নো এনেকুৱা কিছুমান সংক্ৰমণ যদি আপোনাৰ হ'বলৈ হয়, তেতিয়াহ'লে আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি আহি যায়। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।